যেতিয়া কিতাপৰ মাজত সোমোৱা যায় তেতিয়া এনেকুৱা লাগে যেন প্ৰত্যেকখন কিতাপেই দৰকাৰী ল'বলগীয়া। তাৰ ভিতৰতে কিছু সংখ্যক চাই লোৱা যায়। আজিও মই তেনেধৰণৰ কিছু কিতাপৰ প্ৰতি লক্ষ্য কৰিছোঁ, য'ত আধ্যাত্মিক বিষয়ৰ যথেষ্ট জ্ঞান আছে, য'ত হোমেন বৰগোহাঁইৰ মই চাইছোঁ কেইবাখনো। তাৰ উপৰিও আৰু দুই এটা কথা চাইছোঁ যে মানে সমসাময়িক সময়ত কিছুমান কথা আমাৰ কাৰণে দৰকাৰ, তেনেকুৱা মানে জৈৱিক প্ৰক্ৰিয়াৰে কেনেকৈ কৃষি ক্ষেত্ৰ বা অন্যান্য ধৰণৰ কামৰ দিহা দিয়া কিতাপো পাইছোঁ। আমাৰ মাজত থকা যিবিলাক ঔষধি খাদ্য, সেইসমূহৰো বহু কিতাপৰ প্ৰতি মোৰ চকু হৈছে। সেই লৈ মই আধ্যাত্মিক কিতাপ দুই এখন মই মাৰ কাৰণেও লৈছোঁ। মা অথনি আহিছিলে ইয়ালৈ, হয়তো কি লৈ গ'ল নাজানো। গতিকে মই ভাবিছোঁ যে মায়ে বহি থাকে যেতিয়া তেনেকুৱা 2-4 পঢ়ি ভাল পাব, আৰু ময়ো 2-4খন তেনেকুৱা কিতাপ ইয়াত চকুত পৰাকৈ লৈছোঁ। সামগ্ৰিকভাৱে কথাটো এইটো যে মানুহৰ মন এটা থাকে কিতাপৰ প্ৰতি, কিন্তু এতিয়া ঘৰৰ পদূলিত আহি যেতিয়া এই জ্ঞান সম্ভাৰ ইয়াত বিস্তাৰিত হৈছে, কলিয়াবৰত প্ৰথমখন গ্ৰন্থমেলা, আৰু কলিয়াবৰৰ প্ৰায় সকলো এই ক্ষেত্ৰত যিসকলে বিদ্যায়তনিক দিশত কলিয়াবৰৰ সামাজিক বিষয়বিলাকত আগভাগ লোৱা সকলো ব্যক্তিয়েই এইখনত উদ্যোগ লৈছে। গতিকে যদিও প্ৰজন্মৰ উদ্যোগত হৈছে, গতিকে ইয়াত দেখা যায় সকলোৱে লৈছে। ই কলিয়াবৰৰ কাৰণে আমাৰ এটা খুব ভাল খবৰ। আগ্ৰহ বাঢ়িছে, আৰু সাধ্যানুসাৰে যাৰ যি সুবিধা তেওঁলোকে 2-4খন হ'লেও কিতাপ লৈছে। নহ'লে কিতাপ লোৱা পইচাটো অন্য কামত খৰচ হ'লহেঁতেন, এইটো আৰু জমা নাথাকিলহেঁতেন। গতিকে এইটো মোৰ মনত খুব আনন্দ লাগিছে মোৰ। মই এটা সময়ত বহুত বেছিকৈ কিতাপ কিনিছিলোঁ, গ্ৰন্থমেলালৈ গৈছিলোঁৱেই, কিন্তু লাহে লাহে এইটো পাতলিছে। আকৌ এই গ্ৰন্থমেলাখনে মোৰ সেই আগ্ৰহটো আনিছে। আমি দেখি আহিছোঁ প্ৰত্যেকটো দিনাই গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী ৰাখিছে। তাৰ কাৰণে গ্ৰন্থ উন্মোচন এখন বেলেগ কমিটিয়ে ইয়াত আছে। এইটো কলিয়াবৰৰ লেখকসকলক যথেষ্ট উৎসাহিত কৰা হৈছে, আৰু বহুত লেখক লেখিকা ইয়াত আগবাঢ়ি আহিছে আমি দেখিবলৈ পাইছোঁ। সেইবিলাকে কলিয়াবৰৰ তেখেতসকলকতো সমৃদ্ধ কৰিছে, তেখেতসকলৰ লেখনিয়ে আমাকো সমৃদ্ধ কৰিছে।